ভাৰতীয় জনতা পাৰ্টীয়ে কাৰো যাত্ৰা ফুল ষ্টপ নিদিয়ে। ফুল ষ্টপ তেওঁলোকে নিজে দি থৈ দিছে। আজিৰ পৰা নহয়, আজি কেইবা দশক আগতে 83 চনত সেই ডেকা ল'ৰাখিনি কোনে গুলীয়াই হত্যা কৰিছিল আপোনালোকেও জানে। কিমান ডেকা ল'ৰা মাতৃহাৰা হ'ল আপোনালোকো অৱগত। শিখ আন্দোলন কিদৰে হত্যা কৰিছিলে আপোনালোক সমগ্ৰ ভাৰতবৰ্ষৰ অৱগত। যিবিলাক ঘোটালা হ'ল, কাৰ নেতৃত্বত হ'ল, সকলো অৱগত। নৰ্থ ইষ্টক যে মাহী মাহী চাইছিলে, মাহী আই বুলি কৈছিলে, আপোনালোকেও কৈছিলে, আমিও কৈছিলোঁ। কোনে চাইছিলে? কংগ্ৰেছেই চাইছিলে। আৰু কংগ্ৰেছক সেইকাৰণে নৰ্থ ইষ্টৰ ৰাইজে বিদায় দিছে। যিমান আগতে ভাৰতখন টুকুৰা টুকুৰি কৰিলে, এতিয়া কি ভাৰত জোৰ কৰিব তেওঁলোকে? মিছা শ্লোগান, মিছা আভুৱা দি কাম নাই, বাস্তৱত আহিব লাগে। আমি তাকেই ক'ম। কংগ্ৰেছে এতিয়া ক'বই তেওঁলোকে ব্লক দিব বিচাৰিব, কিন্তু ব্লক দিব জনতাই। জনতা ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আছে, মিত্ৰগোষ্ঠীৰ সপক্ষে আছে, নৰেন্দ্ৰ মোদী ডাঙৰীৰ সপক্ষে আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ সপক্ষে আছে, ৰাহুল গান্ধীৰ সপক্ষে নাই। ইতিমধ্যে নৰ্থ ইষ্টৰ ৰাইজে কংগ্ৰেছ দলক বিদায় দিছে। তেওঁলোকৰ অংক ইয়াত নিমিলিব, মই আজি ক'লো আপোনালোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।